নিৰ্দিষ্ট সন্তানক বিচাৰি পিতৃ মাতৃৰ আবেদন। লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ১ নং পুলিনাহৰণি গাঁৱৰ নিবাসী ৰবীন বৰা আৰু অনি বৰাৰ পুত্ৰ সোমনাথ বৰা যোৱা নাৰায়ণপুৰ সাহিত্য সভা অধিৱেশনৰ পৰা নিৰুদ্দেশ হৈ আছে। অতি দৰিদ্ৰ পৰিয়ালটিৰ সন্তান সোমনাথ দেখাত বগা, সুঠাম চেহেৰা, ৫ ফুট ৬ ইঞ্চি ওখ, হাঁহিমুখীয়া ল'ৰাজন যোৱা বছৰ ২ ফেব্ৰুৱাৰীত অসম সাহিত্য সভালৈ বুলি যি ওলাই গ'ল, আজিলৈকে আৰু ঘৰলৈ ঘূৰি নাহিল। পৰিয়ালৰ লগতে স্থানীয় লোকে কোনোবা দুষ্ট চক্ৰৰ কবলত পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। ল'ৰাজনৰ সন্ধান কোনোবাই পালে পিতৃ মাতৃয়ে লখিমপুৰ জিলাৰ শিমলুগুৰি থানাত অথবা স্ক্ৰীনত দিয়া ফোন নম্বৰ দুটিত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। ফোন নম্বৰ দুটি হ'ল 9394469123 অথবা 7638090265। এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। নাৰায়ণপুৰৰ পৰা ক্ষিপ্ৰজ্যোতি ভূঞাৰ ৰিপৰ্ট, নাৰায়ণপুৰ খবৰ। মোৰ নাম শ্ৰী ৰবীন বৰা। মোৰ ঘৰ পুলিনাহৰণি, থানা বিহপুৰীয়া, মৌজা ধলপুৰ, জিলা লখিমপুৰ। গতিকে যোৱা অসম সাহিত্য সভা, নাৰায়ণপুৰত যি অসম সাহিত্য সভা হৈছিল, সেই সাহিত্য সভাত মোৰ এজন ল'ৰা নিৰ্দেশ হৈ আছে সাহিত্য সভা চাবলৈ গৈ। আজি পৰ্যন্ত কোনো সন্ধান পোৱা নাই। গতিকে সমূহ অসমবাসীক মই অনুৰোধ কৰিছোঁ, যদি মোৰ এই ল'ৰাটো কিবা সন্ধান পায়, তেতিয়াহ'লে আমাৰ লগত যেন যোগাযোগ কৰে। আপোনাৰ ল'ৰাজনৰ নাম কি? মোৰ ল'ৰাজনৰ নাম হ'ল শ্ৰী সোমনাথ বৰা ওৰফে হেমেন বৰা। নহয়, গাঁৱত হেমেন বৰা বুলিও জানে আৰু মুনুকণ বুলিও মাতে গাঁৱৰ ৰাইজে। বয়স প্ৰায় ২১ বছৰ। হয়। আৰু মোৰ ল'ৰাটো অকণমান বিকলাংগ টাইপৰ, কথা ক'ব নাজানে ভালকৈ, নাচি বাগি থাকে, বিয়াই সভাহে। মানসিক অকণমান মানে ৰোগ আছে ল'ৰাটো। গতিকে মই অনুৰোধ কৰিছোঁ অসমৰ সমূহ জনগণক, যদি সন্ধান পায় এই ঠিকনাত যোগাযোগ কৰা যায়। ২০২৩ চনৰ পৰা অসম সাহিত্য সভা, নাৰায়ণপুৰত হোৱা সাহিত্য সভাৰ পৰা আমাৰ ১ নং পুলিনাহৰণি গাঁৱৰ ৰবীন বৰাৰ পুত্ৰ সোমনাথ বৰা নিৰুদ্দেশ হৈ আছে। ল'ৰাটো মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি ক'ব লাগিব। ফিজিকেলি ঠিকেই আছে। তেওঁৰ নাম হেমেন বৰা, আৰু তেওঁক সুধিলে সোমনাথ বৰা বুলিও কয়। গতিকে দুইটা নামেই প্ৰচলিত। গতিকে কোনোবা সদাশয় ব্যক্তিয়ে যদি আমাৰ হেমেন অথবা হোমেনক পায়, জনালে আমি ফোন নাম্বাৰো দিয়া হৈছে। শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত আমাৰ এই অঞ্চলটো। গতিকে তেখেতৰ যদি কোনোবাই খবৰ পায়, এই ফোন নম্বৰ তলত দিয়া আছে, গতিকে পালে আমি সুখী হ'ম। আৰু পৰিয়ালটো অত্যন্ত দুখত ভাগি পৰিছে। গতিকে আমি আশা কৰিছোঁ এই চেনেলৰ যোগেদি আমি আপোনালোকৰ খবৰখিনি পাম।